যদি 2027 চনৰ জনগণনা সেন্সাসৰ বাবে এতিয়াও অনলাইন স্বপঞ্জীয়ন সেলফ এনুমেৰেচন কৰা নাই তেন্তে এতিয়া আপোনাৰ মোবাইলৰ সহায়ত অনলাইন কৰি লওক আজিৰে পৰা 16 আগষ্টলৈকে এই সুবিধা উপলব্ধ থাকিব নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত আবেদন সম্পূৰ্ণ কৰক সময়মতে অনলাইন নকৰিলে পিছত বিভিন্ন অসুবিধাৰ সন্মুখীন হ'ব লাগিব পাৰে হে দেৰি নকৰিব আজি আপোনাৰ অনলাইন পঞ্জীয়ন সম্পূৰ্ণ কৰক আৰু নিজৰ মোবাইলৰ সহায়ত 2027 চনৰ সেন্সাসৰ অনলাইন সেলফ এনুমেৰেচন কেনেকৈ কৰিব হে আমি এই ভিডিঅ'টোত ষ্টেপ বাই ষ্টেপ দেখুৱাম এই ভিডিঅ'টো শেষলৈকে নিশ্চয় চাওক যাতে কোনো ভুল নোহোৱাকৈ সহজে অনলাইন কৰিব পাৰে আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰি আনকো জনাওক প্ৰথমে নিজৰ মোবাইলত ক্ৰোম ব্ৰাউজাৰ খোলক আৰু অফিচিয়েল ৱেবছাইট se.census.gov.in টাইপ কৰি সাৰ্চ কৰক ৱেবছাইট খোলাৰ পিছত আসাম ষ্টেট বাছনি কৰক তাৰ পিছত ক্যাপচা কোড লিখি প্ৰচিড বুটামত ক্লিক কৰক এতিয়া হেড অফ হাউজহোল্ড অৰ্থাৎ পৰিয়ালৰ মুখ্য ব্যক্তিৰ নাম লিখক তাৰ পিছত নিজৰ মোবাইল নম্বৰ দিয়ক আৰু ওটিপিৰ সহায়ত ভেৰিফাই কৰক তাৰ পিছত নিজৰ ল্যাঙ্গুৱেজ বাছনি কৰক আৰু ডিস্ট্ৰিক্ট ভিলেজ বা টাউন এড্ৰেছ আদি সকলো তথ্য সঠিকভাৱে পূৰণ কৰক মেপত নিজৰ ঘৰৰ লোকেশন ঠিককৈ সিলেক্ট কৰি কনফাৰ্ম কৰক এতিয়া ৱেবছাইটে সোধা সকলো তথ্য যেনে ঘৰৰ তথ্য পৰিয়ালৰ সদস্যৰ তথ্য আৰু আন প্ৰয়োজনীয় তথ্য সঠিকভাৱে পূৰণ কৰক সকলো তথ্য পূৰণ কৰাৰ পিছত এবাৰ ভালদৰে ৰিভিউ কৰি চাওক সকলো ঠিক থাকিলে ফাইনেল সাবমিট বুটামত ক্লিক কৰক সাবমিট সফল হোৱাৰ পিছত আপোনাৰ সেলফ এনুমেৰেচন আইডি SEID দেখা যাব এই নম্বৰটো স্ক্ৰিনশ্বট লৈ বা লিখি ৰাখক কিয়নো পিছত সেন্সাস এনুমেৰেচন আহিলে এই আইডিটো দেখুৱাব লাগিব ভিডিঅ'টো উপকাৰী লাগিলে লাইক কৰক শ্বেয়াৰ কৰক আৰু এনে গুৰুত্বপূৰ্ণ চৰকাৰী আপডেটৰ বাবে কৰি ৰাখিব ধন্যবাদ